নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল। অতি সুখবৰ আহিছে, ডিএমইৰ ফালৰ পৰা সুখবৰ আহিছে। অলৰেডি আমাৰ যি এপ্লাইড হৈ গৈছিল 2008 আগষ্টত তাৰে কিছুমান পোষ্টৰ আমাৰ এডমিট কাৰ্ড ওলাইছে। তো বলক বেছি পলম নকৰি আজি গোটেই ভিডিঅ'টো চাই লওক। প্ৰথমতে আপোনালোকক আমাৰ মান্য অৰ্থাৎ শ্ৰী ৰামৰ যি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল তাৰ বাবে আপোনালোকক শুভেচ্ছা জনোৱা হ'ল। আৰু তাৰ লগতে আৰু এটা সুখবৰ আছে, আমাৰ ডিএমইৰ ফালৰ পৰা এডমিট কাৰ্ডৰ নটিচ আহি গৈছে আৰু ইয়াৰ এক্সাম আমাৰ ফেব্ৰুৱাৰী মাহত ৰখা হৈছে। ঠিক আছে, এই ডিএমই যোনটো আমাৰ এপ্লাই হৈছিল সেইটো আমাৰ লাষ্ট ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হৈছিল আৰু আমি দেখা পাইছিলোঁ যে কিছুমান এপ্লাই আমাৰ ডিচেম্বৰ মাহতো হৈছিল, মানে 2023 আমাৰ ডিচেম্বৰ মাহতো হৈছিল। সো ইয়াৰ আমাৰ এতিয়া এডমিট কাৰ্ড আহিছে, এইটো হ'ল আমাৰ অফিচিয়েল নটিফিকেশ্যন দি দিছে। সো নটিফিকেশ্যনটোৰ ফালে বলক চাই লওঁ ভালকৈ কি দি আছে নটিফিকেশ্যনত। সো চাওক, এইটো দি দিছে যে কেতিয়া আমাৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল। ঠিক আছে, এইটো ফেব্ৰুৱাৰীত দি দিছে যোৱা বছৰ, আৰু এইটো আমাৰ কি দি দিছে যোৱা বছৰ যোনটো আমাৰ ডিচেম্বৰত প্ৰকাশ পাইছিল তাতে দি দিলে। তো ইয়াৰ কি হ'ব, আমাৰ নিউজ পেপাৰত আহিছে ৰিটেন এক্সামিনেশ্যনৰ যোনটো আমাৰ কি আছে ষ্টাফ নাৰ্ছৰ, কোনটো আমাৰ ষ্টাফ নাৰ্ছৰ যিকেইটা আমাৰ নতুনকৈ মেডিকেল কলেজ খুলিছিল সেইকেইটাৰ কি হৈছে ৰিক্ৰুইটমেণ্ট ওলাইছিল। যেনেকুৱা আমাৰ নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, আৰু আমাৰ নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল, এই চাৰিটাৰ আমাৰ কি কৰা হৈছিল ৰিক্ৰুইটমেণ্ট ওলাইছিল। তাতে আমাৰ টোটেল 2008টা পোষ্ট আছিল, তাৰে আমাৰ কিছুমান ষ্টাফ নাৰ্ছৰো পোষ্ট আছিল। চ' ষ্টাফ নাৰ্ছৰ যোনখিনি আমাৰ পোষ্ট আছিল সেইখিনিৰ কাৰণে আমাৰ কি আহিছে এডমিট কাৰ্ড আহিছে। ঠিক আছে, এই এডমিট কাৰ্ড আপোনালোকে অনলাইন যোগে ডাউনলোড কৰিব পাৰিব, আৰু এই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 17 জানুৱাৰী 2024 চনৰ পৰা। তো আপোনালোকে যি এপ্লাই কৰিছিল তাতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ যোনটো আছিল সেইটোৰ সহায়ত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এক্সাম হ'ব আপোনালোকৰ 4 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ এক্সাম হৈ যাব। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আপোনালোকৰ দিয়া হৈছে। ঠিক আছে, যেতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা হ'ব তেতিয়া ইয়াৰ লিংকটো এক্টিভেট হৈ যাব। তেতিয়া মই দেখাই দিম কোনটো ৱেবছাইটত আপোনালোকে গৈ ডাউনলোড কৰিব লাগিব। এইটো ৱেবছাইটটো দি দিছে, আপোনালোকে এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব www.dme.assam.gov.in। আৰু আপোনালোকে যেতিয়া এক্সাম দিব যাব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডৰ লগতে আপোনালোকৰ কিন্তু কিবা ফটো আইডেণ্টি প্ৰুফ লৈ যাব লাগিব, অৰ্থাৎ আপোনালোকৰ পান কাৰ্ড, ভোটাৰ আইডি বা আপোনালোকৰ আধাৰ কাৰ্ডটো লৈ যাব লাগিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু ভিডিঅ'টো লাইক কৰি দিব।